সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আহক আজি আমি চাওঁ আদম আৰু হাৱাক ঈশ্বৰে ক'ত ৰাখিছিল, কেনেকৈ ৰাখিছিল, কি খাইছিল তেওঁলোকে, আৰু জীৱ জন্তুবোৰৰ নাম, আজি পৃথিৱীত যিমানবোৰ জীৱ জন্তু আছে তেওঁলোকৰ নাম কোনে থৈছিল তাক আমি জানো। আহক মই ৰেভাৰেণ্ড জয়ন্ত ভূঞা, মই ঈশ্বৰৰ মহান বাক্য আপোনালোকৰ আগত পঢ়ি দিম আৰু আমাৰ মাজত আছে পাষ্টাৰ অল্পনা বৰা, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। আহক আমি শুনিম আহক ঈশ্বৰৰ বাক্য। আদি পুস্তক 2 অধ্যায় 15-17 পদত কৈছে, পাছে ঈশ্বৰ জিহুৱাই মানুহক নি এডেন বাৰীত থকা বাৰীৰ বন কৰিবলৈ আৰু তাক ৰখিবলৈকো তাত থলে। আৰু ঈশ্বৰ জিহুৱাই মানুহক এই আজ্ঞা দিলে বোলে, তুমি বাৰীৰ সকলো বস্তুৰ বৃক্ষৰ ফল সন্দেহে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নেখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। ঈশ্বৰে মানুহক বনাই আদম আৰু হাৱাক তেওঁলোকক এখন সুন্দৰ এডেন বাৰী, তাত সকলো গছ গছনি আছে, ফুল আছে, বাগিচা আছে, ধুনীয়া, আৰু তাতে সকলো বিধৰ ফল মূল খাবৰ কাৰণে তেওঁলোকক আজ্ঞা দিলে। এটা ফল খাবৰ কাৰণে তেওঁলোকক মানা কৰি থ'লে যে এই ফলটো তোমালোকে নাখাবা, আৰু যিদিনা খাবা সেইদিনাই তোমালোকলৈ মৃত্যু আহিব আৰু পাপ আহিব। তে মানুহক ঈশ্বৰে অমৰ কৰি পেলাই সৃষ্টি কৰিছিলে, মৰিবৰ কাৰণে নহয়, কিন্তু মানুহৰ জীৱনলৈ মৃত্যু কেনেকৈ আহিল তাকো আমি আহিব লগা দিনত আমি জানিব পাৰিম। তাৰপিছত কি ক'লে ঈশ্বৰে 19 পদৰ পৰা, আৰু ঈশ্বৰ জিহুৱাই সমুদ্ৰৰ বনৰীয়া জন্তু আৰু আকাশৰ আটাইবোৰ চৰাই মাটিৰে নিৰ্মাণ কৰিলে। পাছে মানুহে সেইবোৰৰ কি কি নাম থব তাক চাবলৈ তেওঁ সেইবোৰৰ মানুহৰ ওচৰলৈ আনিলে। তেতিয়া মানুহে সকলো জীৱ জন্তুৰ যাৰ যি নাম দিলে সেয়ে তাৰ নাম হ'ল। আৰু ঈশ্বৰে জীৱ জন্তু সৃষ্টি কৰি পেলাই মানুহৰ ওচৰলৈ আনিলে, আদমৰ ওচৰলৈ আনিলে, আৰু আদমে যাক যেনেকৈ যি নাম দিলে, আৰু আজি সেই নাম জীৱ জন্তু, চৰাই চিৰিকটি, পানীত থকা, আকাশত থকা, এই ভূমিত থকা সকলোবোৰ জীৱ জন্তুৰ নাম হ'ল। আৰু ঈশ্বৰে আদম আৰু হাৱাক এডেন বাৰীত সুন্দৰভাৱে ৰাখিছিল, আৰু তাতে ঈশ্বৰ সদায় তেওঁলোকক লগ ধৰিবৰ কাৰণে আহিছিলে, খবৰ ল'বৰ কাৰণে আহিছিলে স্বৰ্গৰ পৰা এডেন বাৰীলৈকে, আৰু ঈশ্বৰে আজ্ঞা দি থৈছে, তেওঁলোকৰ সুন্দৰ জীৱন যাপন আছিলে। আজি আমি বাক্যৰ যোগেদি আমি শুনিবলৈ পালোঁ যে আদম আৰু হাৱাক ঈশ্বৰে সৃষ্টি কৰি পেলাই সুন্দৰ হিচাপত ৰাখিছিলে। তাত কোনো চিন্তা নাছিলে, কোনো দুখ নাছিলে, কোনো অভাৱ নাছিলে, মৃত্যু নাছিলে, ভয় নাছিলে, আৰু তাতে সুন্দৰভাৱে তেওঁলোকে আছিলে। আৰু কেনেকৈ এডেন বাৰীত তেওঁলোকে তাৰ পৰা ঈশ্বৰে উলিয়াই দিলে, আমি সেইখিনি আহিব লগা দিনত আমি দেখিম। সুন্দৰ বাক্যৰ বাবে ধন্যবাদ দিছোঁ ঈশ্বৰক। কওঁত আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক। এই চেনেলটো আপোনালোকে ইউটিউবৰ যোগেদি পাব। আপোনালোকে হলি স্পিৰিট চাৰ্চ বুলি চাৰ্চ কৰিলে তাতে মান্না লিখা পাব, সুপ্ৰভাত লিখা পাব। এই চেনেলটোত আপোনালোকে চাব পাৰিব ৰাতিপুৱা 6টা বজাত। ফেচবুকত চাব পাৰিব REV শ্বৰ্ট ফৰ্মত ৰেভাৰেণ্ড জয়ন্ত ভূঞা বুলি চাৰ্চ কৰিলে তাতে আপোনালোকে ডেইলি মান্না, তাতে সুপ্ৰভাত বুলি লিখা থাকিব, তাতে আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় কিবা যদি থাকে আমাক জনাব পাৰিব, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। এই সময়ত প্ৰাৰ্থনাৰ এটা অনুৰোধ আহিছে ডেভিড বসুমতাৰী বুলি। তেওঁৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে, এটা ভাল হয়, এটা আকৌ হয়,
মাজতে চুলি সৰাৰ বেমাৰ হ'ল, সেইটো ভাল হ'ল, প্ৰাৰ্থনা কৰিব দিছিলে, প্ৰাৰ্থনা কৰিলোঁ। তাৰ নেক্সট এতিয়া আকৌ য'ত ত'ত দুখ পায়, কিবা হয়, এনেকুৱা বিভিন্ন ধৰণৰ হৈ আছে। আৰু তেওঁৰ মনত সন্দেহ আছে কিজানি মোক কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰিছে নেকি। যিয়ে নহওক আমি ঈশ্বৰৰ হাতত সোধাই দিম। ঈশ্বৰে তেওঁক জানে, ঈশ্বৰ সুস্থকাৰী হয়, ঈশ্বৰে তেওঁক সুস্থ কৰিব। আমি যীশুৰ নামত তেওঁৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। এইখিনি সময়ত আহক মই পাষ্টৰক দিছোঁ প্ৰাৰ্থনা কৰিব কাৰণে। ধন্যবাদ দিওঁ। আজি চেনেলৰ যোগেদি যি সন্তানবিলাকে আজি ডেইলি মান্না আজি তেওঁলোকে উপভোগ কৰিছে, ঈশ্বৰৰ জীৱিত বাক্যটো শুনিবলৈ পাইছে। আহক তেওঁলোকৰ নিমিত্তে আমি প্ৰাৰ্থনা কৰিম। প্ৰভু জানে তেওঁলোকৰ জীৱনত কি দুখ কষ্ট সমস্যা আছে। আমি সকলোৱে শাৰীৰিক চকুটো বন্ধ কৰিম আৰু প্ৰণিপাত কৰিম। আহক। পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান আৰু মৰমেল ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ পিতা। আজি এটা সুন্দৰ দিন দিলা পুনৰাই প্ৰভু। তোমাৰ ওচৰ চাপিবৰ কাৰণে যি তুমি আমাক আশীৰ্বাদ কৰিলা তাৰ কাৰণে ধন্যবাদ প্ৰভু। প্ৰভু যি সন্তানসকলে প্ৰভু আজি ডেইলি মান্নাৰ যি চেনেলৰ যোগেদি তেওঁলোকে আজি চাই আছে প্ৰভু, তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম। প্ৰভু তুমি জানা, সৰ্বজ্ঞানী সৰ্বব্যাপী, তুমি মৰমীয়াল ঈশ্বৰ। প্ৰভু আজি বহুতেই এই দিনটো দেখিবলৈ নাপালে প্ৰভু। প্ৰভু তুমি যে আমাক এই দিনটো পুনৰাই দিলা তাৰ কাৰণে ধন্যবাদ প্ৰভু। প্ৰভু যিবিলাকৰ জীৱনত আজি দুখ কষ্ট সমস্যা বেমাৰ আজাৰ প্ৰভু নানান ধৰণৰ অশান্তিবিলাক আছে, প্ৰভু তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম, কিয়নো তুমি সকলো জানা পিতা। প্ৰভু মই বিশেষকৈ মই বেমাৰত ভুগি থকাবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ্ড। আজি যিবিলাকে হস্পিটেলত আছে, প্ৰভু ICUত অপাৰেশ্যনত থিয়েটাৰত আছে, যিবিলাকে ঘৰতেই চিকিৎসাধীন আছে, যিবিলাকে টকা পইচা খৰচ কৰি দূৰ দেশলৈ গৈছে চিকিৎসাৰ নামত তেওঁলোকে ডক্টৰক দেখুৱাবৰ কাৰণে, কিয়নো প্ৰভু তুমি ডক্টৰ পিতৃলৰ্ড। আৰু তেওঁলোকৰ সেই প্ৰভু প্ৰচেষ্টাক তুমি প্ৰভু আশীৰ্বাদ কৰা প্ৰভু। ৰোগ ব্যাধিবিলাক তেওঁলোকৰ শৰীৰৰ পৰা দূৰ কৰা পিতৃলৰ্ড প্ৰভু। টাচ কৰা প্ৰভু। প্ৰভু তুমি স্পৰ্শ কৰা যাতে তেওঁলোকে যেন সুস্থতা পায় পিতা। নানান ধৰণৰ প্ৰভু ছালৰ বেমাৰ হৈ আছে পিতা, এলাৰ্জি হৈ আছে পিতা, যিবিলাকে চকুৰে কম দেখে পিতা, দৃষ্টিশক্তি কমি গৈছে পিতা, যিবিলাকৰ কাণেৰে নুশুনে পিতা পৰমেশ্বৰ, যিবিলাকে মুখেৰে মাতিব নোৱাৰে পিতা, প্ৰভু তুমি তেওঁলোকক প্ৰভু সুস্থতা দান কৰা প্ৰভু। তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতৃলৰ্ড। প্ৰভু যিমানবিলাকে আজি প্ৰভু নিৰাশাত ভুগি আছে, যিবিলাকে প্ৰভু মানসিক অশান্তিত ভুগি আছে পিতা, প্ৰভু তেওঁলোকক তুমি সাহসী মন দিয়া পিতা। প্ৰভু তুমি বলৱন্ত কৰা, তেওঁলোকৰ হৃদয় তুমি হাঁহিয়াল কৰা পিতা। প্ৰভু মই বিশ্বাস কৰোঁ পিতা। আৰু লগতে পিতা পৰমেশ্বৰ যিবিলাকে আজি যাত্ৰা পথত আছে, যিবিলাকে আজি যি কাৰণত তেওঁলোকে প্ৰভু অন্য দেশলৈ গৈছে, উৰাজাহাজৰ যোগেদি, ট্ৰেইনৰ যোগেদি, বাছৰ যোগেদি, প্ৰভু তেওঁলোকৰ যাত্ৰা পথত তুমি সংগী হয়, তেওঁলোকৰ প্ৰভু নিৰাপত্তা দি পেলাই তেওঁলোকক ঠিক সেই স্থানত তুমি উপস্থিত কৰাবা পিতা। মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ পিতা। যিবিলাকৰ পৰিয়ালত আজি নানান ধৰণৰ অশান্তিবিলাক আছে, যিবিলাকৰ পৰিয়ালত আজি নিজৰ মাজতে প্ৰভু তেওঁলোকৰ কাজিয়া প্ৰভু পেচালবোৰ লাগি আছে পিতা, প্ৰভু তুমি শান্তিৰ আকৰ ঈশ্বৰ, তুমি শান্তি দিওঁতা ঈশ্বৰ হয়, তেওঁলোকক তুমি শান্তি দান কৰা প্ৰভু। আৰু তেওঁলোকৰ মাজত বুজাবুজি দিয়া, নানান ধৰণৰ ধৰ্মাৱলম্বী লোকবিলাকৰ মাজত, যিমান ভাষাভাষী লোকবিলাকৰ মাজত তুমি একতা দিয়া পিতা পৰমেশ্বৰ। প্ৰভু মই বিশ্বাস কৰোঁ বানাক্ৰান্ত লোকসকলক আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ। ল'ৰা ছোৱালীবিলাকে শিক্ষা দীক্ষা লৈ আছে, সেই ল'ৰা ছোৱালীবিলাকৰ প্ৰভু অপথে যাব নিদিবা। যিবিলাকে নিচাযুক্ত সেৱন কৰি আছে, ড্ৰাগছ এডিক্টেড পিতা পৰমেশ্বৰ, লগতে মদ খাই আছে পিতা পৰমেশ্বৰ, ঘৰত অশান্তি আনিছে পিতা পৰমেশ্বৰ, আৰু নানান ধৰণৰ প্ৰভু আৰু যিমান নিচাযুক্ত প্ৰভু খাদ্যবিলাক আছে তাৰ পৰা তেওঁলোকক অপথে যোৱাৰ পৰা তুমি সেই বেয়া অভ্যাসবিলাক তুমি তেওঁলোকৰ জীৱনৰ পৰা দূৰ কৰা প্ৰভু। তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ। যিমান দুষ্ট আত্মাবিলাকে আজি ল'ৰা ছোৱালীৰ জীৱনত পৰিয়ালৰ মাজত আজি শান্তিবিলাক হেৰুৱাই দিছে, যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ। লৰ্ড তুমি তেওঁলোকক আশীৰ্বাদ কৰা পিতা। লগতে পিতা পৰমেশ্বৰ তেওঁলোকৰ যিবিলাক পৰিয়ালত আজি প্ৰভু টকা পইচা ফাইনেন্সিয়েল প্ৰব্লেম আছে, অভাৱ আছে, প্ৰভু সেই অভাৱবিলাক তুমি দূৰ কৰা প্ৰভু। টকা পইচা ধাৰ ঋণত প্ৰভু, টকা পইচাৰ যোগেদি তেওঁলোকৰ ধাৰ ঋণ হৈ গৈছে, টকা পইচাৰ অভাৱ হৈছে, ধাৰ মাৰিব পৰা নাই, প্ৰভু তুমি জিহুৱা জিৰি তুমি যোগাই দিয়া প্ৰভু। ক'ৰ পৰা সহায় আহিব? একমাত্ৰ যিজনে সৃষ্টিকৰ্তা ঈশ্বৰ তেওঁৰ পৰাই সহায় আহিব প্ৰভু। তুমি মৰমেল ঈশ্বৰ, প্ৰভু তেওঁলোকৰ সকলো বন্ধ দুৱাৰবিলাক তুমি মুকলি কৰা। তোমাৰ নামেৰে মই
ব্লেছ কৰি দিছোঁ পিতা লৰ্ড প্ৰভু ৰজাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা প্ৰভু যিমান বাহিনী আছে পুলিচ বাহিনী আছে প্ৰশাসন বিভাগ আছে পৰিবহণ বিভাগ আছে মেডিকেল ডিপাৰ্টমেণ্ট আছে প্ৰভু প্ৰত্যেকজনৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ পিতা তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰিবা লং লাইফ গুড হেল্থ দিবা MLA MP বিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু অসমৰ মুখ্যমন্ত্ৰী MLA MP বিলাক বিৰোধী পাৰ্টি সকলোবোৰ তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়ে পবিত্ৰ আত্মা টাচ কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা লগতে পিতা যিবিলাকে গাড়ী মটৰ ৰেল উৰাজাহাজ এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা পিতা লগতে যিবিলাকে আজি সংস্থাপন পোৱা নাই প্ৰভু তেওঁলোকক তুমি সংস্থাপন দিয়া প্ৰভু কি কৰি খাব প্ৰভু তেওঁলোকক শক্তি দান কৰা তেওঁলোকৰ প্ৰভু জ্ঞান আৰু বুদ্ধি দিয়া তেওঁলোকে যদি ইণ্টাৰভিউ দিবলৈ আছে ইণ্টাৰভিউত তুমি প্ৰভু যোগাযোগ কৰি দিয়া পিতা পৰমেশ্বৰ আৰু সকলোবিলাক প্ৰশ্নবিলাক এটেম্প কৰিবৰ কাৰণে তুমি জ্ঞান আৰু বুদ্ধি দিয়া যি ল'ৰা ছোৱালীবিলাকে প্ৰভু শিক্ষা দীক্ষা কৰি আছে সেই ল'ৰা ছোৱালীবিলাকৰ পৰা তুমি মেমৰি যোগাৰ কৰি দিয়া পিতা পৰমেশ্বৰ যাতে তেওঁলোকে সুশিক্ষা পায় আৰু মাক দেউতাকৰ যেন অবাধ্য নহয় প্ৰভু তেওঁলোকক তুমি জ্ঞান দিয়া পিতা যেতিয়া পঢ়া শুনা কৰিব বাধা বিঘনি দূৰ কৰিবা স্কুল কলেজত গৈ থকা সময়ত প্ৰটেকশ্যনত দিবা যিবিলাক দুষ্টাত্মাই পৰিয়ালৰ মাজত অশান্তি আনিছে তেওঁলোকৰ জীৱনৰ পৰা দুষ্টাত্মাক যীশুৰ নামত মই এতিয়া দবিয়াইছোঁ তই ওলাই যা প্ৰভু তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ সকলো ফাইনেন্সিয়েল প্ৰব্লেম দূৰ কৰি তেওঁলোকৰ মনৰ বাঞ্ছা সিদ্ধ কৰিবা বিশেষকৈ মই ডেভিড বসুমতাৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যি প্ৰভু নানান ধৰণৰ ৰোগত ভুগি আছে পিতা এই ৰোগ ব্যাধিবিলাক তেওঁৰ জীৱনৰ পৰা দূৰ কৰিবা কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ হয় পিতা ধন্যবাদ দিছোঁ পিতৃ পৰমেশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনাৰ কাৰণে ধন্যবাদে প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম ঈশ্বৰৰ মান্নালৈ কালি আমি চাব পাৰিম কেনেকৈ আদম আৰু হাৱাক এডেন বাৰীৰ পৰা ঈশ্বৰে বাহিৰ কৰি দিলে তাক আমি জানিব পাৰিম ধন্যবাদ দিছোঁ আজি দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামবোৰ সিদ্ধ হওক আশাবোৰ সম্পূৰ্ণ হওক ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ নমস্কাৰ